আজি মই তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি হৰেকৃষ্ণ ডেকাদেৱৰ দ্বাৰা ৰচিত দৃষ্টান্তৰ কবিতাটিৰ আলোকপাত কৰিব বিচাৰিছোঁ। কবিতাটিৰ মূল বিষয়বস্তু আলোচনা কৰাৰ আগতে মই পাঠ কৰিম, তোমালোকে সকলোৱে মন দি শুনিবা। কবিতাৰ শিৰোনাম দৃষ্টান্ত। কবি হৰেকৃষ্ণ ডেকা। ২৫ বছৰৰ আগতে এই ঠাইতেই এজনক লগ পাইছিলোঁ। আলি কেঁকুৰিটো আছিল কেঁচা, সময়টো আছিল গধূলি। তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদূলি। এটা পঁজাঘৰ, আকাশ ধিয়াই কেইজোপামান কাকেনি তামোল। ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ। পূৰ্ণ জোনৰ লণ্ঠনৰ পোহৰতো কুকুৰিকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। ওচৰত সহায় সাৰথি কেও নাছিল। মই যেতিয়া হাতত ধৰি তেওঁক আগুৱাই দিছিলোঁ, কৈছিল, বৰ শান্তিত আছোঁ এই প্ৰজাতিত। আজি এই ঠাইতেই লগ পালোঁ আৰু এজনক। বৃদ্ধ নৃত্যদেহ, বয়সৰ চিন নোহোৱা হ'লে মুখত ২৫ বছৰ আগৰ সাইলাখ সাজ। সাতমহলীয়া ঘৰৰ বাহিৰত তেওঁ ৰৈ আছিল। ওচৰে পাজৰে আন কেইবাটাও অট্টালিকা, এটাতকৈ আনটোৰ ৰূপ চৰা। সন্ধ্যা ভগাৰ বহুত পাছতো মানুহ ব্যাপি দি পৰিছিল। চশমাৰ তলেৰে সন্দেহেৰে চাই তেওঁ মোক সুধিলে, হেৰা অচিনাকি মানুহজন, তোমাক কি লাগে হে ইয়াত? ভাড়াঘৰ বিচাৰি আহিছা এই কুবেৰৰ মহলাত? ক'ত পাবা আৰু পালেও কি শান্তিত থাকিবা ইয়াত? মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই। জখৰ পোৱালিহঁতে কাক কোনে চায়? এই বুলি কৈ তেওঁ সাতমহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ'ল। এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু। বৰ অশান্তিৰে উভতি আহিলোঁ। এতিয়া আমি পাঠদানৰ শেষত আমি কবিতাটিৰ কবিগৰাকীৰ চমু পৰিচয় আলোচনা কৰিম। এয়া কবি হৰেকৃষ্ণ ডেকাদেৱৰ চমু পৰিচয়। ৰামধেনু যুগৰ শেহতীয়া কবিসকলৰ ভিতৰত অন্যতম কবি হৰেকৃষ্ণ ডেকাদেৱৰ ১৯৪৩ চনত তিনিচুকীয়াত জন্ম হৈছিল। তেখেতে তিনিচুকীয়াতে শিক্ষা জীৱন আৰম্ভ কৰি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীৰ কটন কলেজত পঢ়িবলৈ লয়। কটন কলেজৰ পৰা স্নাতক আৰু ১৯৬৫ চনত ইংৰাজী বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেখেতে গুৱাহাটীৰ কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱনৰ পাতনি মেলে যদিও ১৯৬৮ চনত ভাৰতীয় প্ৰশাসনিক সেৱাত IPS বিষয়া হিচাপে যোগদান কৰি আৰক্ষী সঞ্চালক হিচাপে ২০০৩ চনত অৱসৰ গ্ৰহণ কৰে। অসমীয়া সাহিত্য ক্ষেত্ৰখনত ডেকাদেৱৰ অৱদান অতুলনীয়। তেওঁ দি চেণ্টিনেল আৰু গৰীয়সী আলোচনীখনৰো সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল। সাগৰৰ সূৰ্যাস্ত নামৰ কবিতাৰে ৰামধেনুত কাব্যচৰ্চা আৰম্ভ কৰা কবিগৰাকীৰ উল্লেখযোগ্য কবিতা পুথিকেইখন হ'ল স্বৰবোৰ,
ৰাতিৰ শোভাযাত্ৰা, আন এজন, কবিতা, চি স্কেয়াৰ আৰু ভাল পোৱাৰ বাবে এষাৰ ইত্যাদি। গল্প আৰু কল্প, মধুসূদনৰ দলং, মৃত্যুদণ্ড আদি তেখেতে ৰচনা কৰা কেইখনমান উল্লেখযোগ্য গল্পৰ পুথি। তেখেতৰ একমাত্ৰ উপন্যাসখন হ'ল আগন্তুক। ইয়াৰ উপৰিও তেওঁ কেইবাখনো পুথি অসমীয়া ভাষালৈ অনুবাদ কৰিছে। 1987 চনত তেওঁ আন এজন কবিতা পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা, 1996 চনত কথা বঁটা আৰু 2010 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে। এতিয়া আমি কবিতাটিৰ বিষয়বস্তু বা মূল ভাৱটো আলোচনা কৰিম। অসমীয়া আধুনিক কবিতাৰ ইতিহাসত সুকীয়া চিন্তা আৰু কাব্যিক প্ৰতিভাৰ অধিকাৰী হৰেকৃষ্ণ ডেকাদেৱৰ দৃষ্টান্তৰ কবিতাটো এক অনন্য মনোৰম কবিতা। কবিতাটোৰ নামকৰণ বিষয়বস্তুৰ সৈতে সাৰ্থক সম্বন্ধযুক্ত। কবিতাটিৰ আৰম্ভণিতে কবিয়ে 25 বছৰৰ আগত লগ পোৱা এজন ব্যক্তিৰ প্ৰসংগেৰে তেখেতে গ্ৰাম্য আৰু চহৰীয়া জীৱনৰ এখন জীৱন্ত তুলনামূলক ছবি দাঙি ধৰিছে। এই কবিতাটোত কবিয়ে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি অতি সুন্দৰভাৱে অংকন কৰিছে। দুটা দৃশ্যত উপস্থাপিত কথাৰ বৰ্ণনাৰ পাৰ্থক্যৰে সময়ৰ সোঁতত মানৱ সভ্যতাৰ পৰিৱৰ্তনৰ ব্যাখ্যাই দৃষ্টান্তৰ কবিতাটোৰ মূল ভাৱ। কবিতাটিত কবিয়ে লগ পোৱা ব্যক্তি এজনৰ প্ৰসংগত তেখেতে উন্মোচন কৰিছে নগৰীয়া জীৱনৰ শূন্যতা আৰু অপ্ৰাপ্তিৰ। কেঁচা আলিকেঁকুৰিৰ পৰা কংক্ৰিটৰ হাবিলৈকে বিবিধ চিত্ৰকল্পৰ মাজেৰে কবিয়ে আধুনিক মানুহৰ নিসংগতা আৰু চহৰীয়া জীৱনৰ যান্ত্ৰিকতাক প্ৰতিফলিত কৰিছে। দৃষ্টান্তৰ নামটোতেই অন্তৰ্নিহিত হৈ আছে আমাৰ সমাজ জীৱনৰ পৰিৱৰ্তিত চিৰাচৰিত আৰু এক নিৰ্মম সত্য। কবিতাটিত কবিয়ে 25 বছৰৰ আগৰ এটা গধূলি সময়ৰ কথা আছিল বুলি উল্লেখ কৰিছে। সেই কেঁচা আলি কেঁকুৰিৰ ভাঁজত কবিয়ে এজন কুকুৰিকণা মানুহক লগ পাইছিল। স্নিগ্ধ জোনাকতো নিজৰেই ঘৰৰ পদূলিমুখত ৰৈ থকা মানুহজনে নিজৰ ঘৰটো বিচাৰি পোৱা নাছিল। আকাশ ধিয়াই থকা কেইজোপামান কাকিনী তামোল নমিত নমস্কাৰ ভংগীৰে দাঁতিতে থকা আগলি বাঁহে ঘৰটোৰ পৰিৱেশ অতি সুন্দৰ কৰি তুলিছিল। ইয়াৰ দ্বাৰা কবিয়ে এখন সুন্দৰ সেউজীয়া প্ৰকৃতিৰে পৰিবেষ্টিত গ্ৰাম্য জীৱনৰ নিভাঁজ ছবি অংকন কৰিছে। এনে এক মায়াময় গধূলিত কবিয়ে লগ পাইছিল সেই সুন্দৰ বজাৰঘৰটিৰ গৰাকীক। ঘৰৰ পদূলিমুখত ৰৈ নিজৰ পদূলি বিচাৰি ফুৰা মানুহজনক দেখিয়েই কবিয়ে বুজি পাইছিল যে তেওঁ এজন কুকুৰিকণা। সেই সময়ত তেওঁক সহায় কৰিবলৈ ওচৰত কোনো নাছিল, কিয়নো সন্ধিয়া হোৱাৰ লগে লগে গাঁৱলীয়া পৰিৱেশত কোনো মানুহেই ঘৰৰ বাহিৰত নাথাকে। সকলোৱে সূৰ্য অস্ত যোৱাৰ লগে লগেই ঘৰত সোমাই পৰে। সেয়ে মানুহজনৰ হাতত ধৰি ঘৰটোলৈ আগুৱাই দিছিল। কবিৰ প্ৰতি কৃতজ্ঞতাৰে তেওঁৰ অন্তৰ ভৰি পৰিছিল। কাৰণ সেই সময়ত মানুহৰ প্ৰতি মানুহৰ আছিল অকৃত্ৰিম মৰম, আন্তৰিকতা, সহানুভূতি আৰু ভালপোৱা। আৰু এইবাবেই সেই কুকুৰিকণা মানুহজনে
প্ৰজাঘৰটিত তেওঁ যে বৰ শান্তিৰে বাস কৰিছিল সেই কথাও কবিক ক'বলৈ পাহৰা নাছিল। আত্মসন্তুষ্টিৰে ভৰা হাঁহিৰে তেওঁ কবিক এই কথা জনাইছিল। কবিতাটোৰ দ্বিতীয় দৃশ্যপটত একেই ঠাইতে ২৫ বছৰৰ পাছত অৰ্থাৎ বৰ্তমানত কবিয়ে লগ পালে এজন বৃদ্ধক। বৃদ্ধজন আৰু ২৫ বছৰৰ আগৰ সেই কুকুৰীকণাজনৰ দৈহিক মিল মন কৰিবলগীয়া। পাৰ্থক্য মাত্ৰ বয়সৰ চিনতহে। কবিৰ ভাষাত মুখত ২৫ বছৰৰ আগৰ সাইলাখ সাজ। তাত কেৱল পৰিৱৰ্তন দেখিছিল কবিয়ে সেউজীয়া প্ৰকৃতিৰ। সেউজ প্ৰকৃতিৰ প্ৰতিনিধি কাকিনী তামোল, আগলি বাঁহৰ চিনচাপ নাইকিয়া হৈছিল। শান্তিৰ প্ৰজাঘৰৰ ঠাই ল'লে সাতমহলীয়া অট্টালিকাই। তাৰ ওচৰে পাজৰে আন কেইবাটাও সমপৰ্যায়ৰ অট্টালিকাই মূৰ দাঙি থিয় হৈ আছিল। ২৫ বছৰৰ আগৰ গধূলি এটাত পথৰ আশে-পাশে এজনো মানুহৰ চিনচাপ নথকা ঠাইডোখৰত সন্ধিয়া ভগাৰ বহু পাছতো মানুহ পিয়াপিদি ফুৰিছিল। ইমান বছৰৰ পাছত একে ঠাইতে একেজন মানুহৰ সৈতে কবি পুনৰ মুখামুখি হ'ল। অৱশ্যে ২৫ বছৰৰ আগত লগ পোৱা মানুহজনৰ শাৰীৰিক অৱয়ৱৰ পাৰ্থক্য কবিৰ চকুত পৰিল। চশমা পৰিহিত বৃদ্ধ কোজা দেহৰ মানুহজনৰ নিশ্চয় চকুৰে নেদেখা সমস্যাটো দূৰ হৈছিল বুলি কবিয়ে অনুমান কৰিব পাৰিছিল। কিয়নো চশমাৰ সহায়ত কবিৰ উপস্থিতি ধৰিব পাৰিছিল যদিও তেওঁ কিন্তু কবিক চিনিব নোৱাৰিছিল। সেয়েহে তেওঁ কবিক অচিনাকি মানুহজন বুলি সম্বোধন কৰি সুধিছিল, "হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত? ভাড়াঘৰ বিচাৰি আহিছা?" তেতিয়া তাহানিতে প্ৰজাঘৰত শান্তিত থকা মানুহজনে কবিক সাতমহলীয়া ঘৰত ভাড়াতীয়া হৈ নাথাকিবলৈ আহ্বান কৰিছিল। কিয়নো দেখাত জকমকীয়া হ'লেও ইয়াত মনৰ শান্তি নাই। এই অট্টালিকাবাসী কেৱল নিজৰ সুখ সম্পদক লৈয়ে সদা ব্যস্ত। বৰ আত্মকেন্দ্ৰিক এওঁলোক। কবিক উদ্দেশ্য কৰি সেই বৃদ্ধজনে পুনৰ কৈছিল, "মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই।" এই কবিতাফাঁকিৰ মাজেদি কবিয়ে বৰ্তমান সমাজৰ যান্ত্ৰিকতা, প্ৰাণহীনতা আৰু অনিশ্চয়তা অতি সুন্দৰ ৰূপত প্ৰকাশ কৰিছে। কবিক এজন সাতমহলীয়া অট্টালিকাৰ সন্মুখত ৰৈ থকা মানুহে ব্যক্ত কৰিছে যে বৰ্তমান মানুহৰ মাজত সঁচা মৰমৰ অভাৱ হৈছে। নিৰস যান্ত্ৰিকতাই মানুহৰ মনবোৰ সংকীৰ্ণ কৰি তুলিছে। ফলত কাৰোবাৰ মৃত্যু হ'লে তেওঁৰ মৃত শৰীৰ দাহ কৰিবলৈ বা অন্তিম যাত্ৰাত লগ দিবলৈ আজিৰ সমাজত কোনো ব্যক্তি আগবাঢ়ি নাহে। অৰ্থাৎ সাধাৰণ মানৱীয়তা, সামাজিক দায়িত্ববোধ আৰু সহৃদয়তা মানুহে আজিৰ যুগত পাহৰি যোৱাৰ উপক্ৰম হৈছে। এয়া প্ৰকৃততে কবিৰ আধুনিক সমাজৰ প্ৰতি থকা এক ক্ষোভ। পুনৰ বৃদ্ধজনে কবিক কৈছে, "যখৰ পোৱালিহঁতে কাক কোনে চায়?" ইয়াত যখৰ পোৱালি বুলি আধুনিক যুগৰ এই দয়া মমতাহীন স্বাৰ্থপৰ ব্যক্তিসকলক বুজাইছে। ভোগবাদী সমাজখনত মানুহ কিদৰে একো একোটা আৱেগহীন যন্ত্ৰলৈ ৰূপান্তৰিত হৈছে সেই কথা ক'বলৈ গৈ কবিয়ে উক্ত কথাষাৰ অৱতাৰণা কৰিছে। কবিতাটিৰ শেষ অংশত কোৱাৰ দৰে ইয়াত কবিয়ে উল্লেখ কৰিছে যে এই বুলি কৈ তেওঁ সাতমহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ'ল। এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু বৰ অশান্তিৰে উভতি আহিলোঁ।
ইয়াত সেই বৃদ্ধজনে কবিৰ আগত মনৰ মাজত থকা ক্ষোভ প্ৰকাশ কৰি সাতমহলীয়া ঘৰটোৰ ভিতৰলৈ সোমাই গ'ল। কবিয়ে বহু চেষ্টা কৰিও সেই কংক্ৰিটৰ হাবিখনত বৃদ্ধজনক বিচাৰি নাপালে আৰু বৰ অশান্তিৰে কবি ঘৰলৈ উভতি আহিল। কবিতাটোত দুটা দৃশ্যৰ চিত্ৰৰ যোগেদি মানুহ আৰু মানুহৰ পৰিৱেশৰ দ্ৰুত পৰিৱৰ্তনৰ স্পষ্ট এক তুলনা দেখুৱাইছে। ২৫ বছৰৰ আগত এজন কুকুৰিকণা মানুহে একেখন ঠাইতে এটি পঁজাঘৰত বৰ শান্তিত থকা বুলি স্বীকাৰোক্তি লাভ কৰিছিল। কিন্তু বৰ্তমানত একেখন ঠাইত একেজন মানুহেই পঁজাঘৰৰ পৰিৱৰ্তে সাতমহলীয়া অট্টালিকাত অশান্তিৰে জীৱন পাৰ কৰিছে। এনেদৰে কবিয়ে দুটা ভিন্ন অভিজ্ঞতাৰ মাজেৰে কবিতাটোত ভাৱ আৰু ভাষাৰ অনুপম সামঞ্জস্য ৰাখিবলৈ সক্ষম হৈছে। দুটা ভিন্ন দৃশ্যৰ মাজেৰে কবিয়ে আধুনিকতাৰ ধামখুমীয়াত মানুহে যে দিনে দিনে মানৱীয়তা, আন্তৰিকতা আদি গুণবোৰ হেৰুৱাই আত্মকেন্দ্ৰিক হৈ পৰিছে তাকে প্ৰকাশ কৰিছে। কিন্তু এই আধুনিকতাৰ প্ৰতিযোগিতাত নামি প্ৰকৃতিৰ সেউজ কোমল ৰূপ ধ্বংস কৰি কংক্ৰিটৰ হাবি গঢ়ি তোলা এই হাবিৰ লোকসকলেও যে এটা সময়ত প্ৰকৃত সুখৰ পৰা বঞ্চিত হৈ অনুশোচনাত দগ্ধ হয় তাকো কবিয়ে ২৫ বছৰৰ আগেয়ে লগ পোৱা কুকুৰিকণা মানুহজনৰ মনৰ আত্মসন্তুষ্টি আৰু ২৫ বছৰৰ পাছত লগ পোৱা মানুহজনৰ মনৰ ক্ষোভৰ দ্বাৰা সুন্দৰকৈ প্ৰতিফলিত কৰিছে। পৰিৱৰ্তনে মানুহক বাহ্যিক সুখ দিছে সঁচা, কিন্তু আত্মিক বা প্ৰকৃত সুখৰ পৰা বঞ্চিত কৰিছে। এনে ভাৱেই দৃষ্টান্তৰ কবিতাটোৰ মূল উপজীব্য। সেয়ে শেষত কবিৰ ভাষাৰেই বাহিৰে ৰং-চং ভিতৰে কোৱাভাতুৰী সদৃশ আধুনিক জীৱনে বহু সময়ত মানুহক যান্ত্ৰিক কৰিহে তুলিছে। তেনেহ'লে ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই দৃষ্টান্তৰ কবিতাটিৰ আলোচনা ইমানতে সামৰণি মাৰিলোঁ। তোমালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।